নৱবৰ্ষৰ প্ৰাকখনত তামোলপুৰ মহাবিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ। কেইবাবছৰ অপেক্ষাৰ অন্তত প্ৰাদেশিকীকৰণ কৰা হ'ল তামোলপুৰ মহাবিদ্যালয়। বিটিআৰ চুক্তিৰ 6.3 নম্বৰ দফা অনুযায়ী প্ৰাদেশিকীকৰণ তামোলপুৰ মহাবিদ্যালয়। 1984 চনতে গঢ়ি তোলা উক্ত মহাবিদ্যালয়খনে ইমান বছৰে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অহৰহ কৰি গৈছিল মানুহ গঢ়াৰ প্ৰচেষ্টা। তামোলপুৰ জিলাৰ এখন অন্যতম শিক্ষানুষ্ঠান তামোলপুৰ মহাবিদ্যালয়ে বিগত বৰ্ষসমূহত বিনা বেতনে শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ় দি আহিছিল। 28 ডিচেম্বৰত বিটিআৰ চুক্তিৰ অধীনত তামোলপুৰ মহাবিদ্যালয়ৰ শিক্ষক সমাজ আৰু কৰ্মচাৰীসকলৰ কষ্ট আৰু ত্যাগৰ অৱসান ঘটাই প্ৰাদেশিকীকৰণ কৰাত এতিয়া সকলোৰে মুখত হাঁহি বিৰিঙিছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰ, বিটিআৰ চৰকাৰ তথা বিটিআৰ একৰ্ড চুক্তিকাৰীসকললৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে আমি এই তামোলপুৰবাসীৰ হৈ তামোলপুৰত দুখন কলেজ হোৱাৰ কাৰণে আটাইতকৈ আনন্দিত। আৰু এই সুখৰ সময়ত আমি স্বীকাৰ কৰিব লাগিব যে যিসকল কাণ্ডাৰীয়ে স্বাধীনতাৰ 75 বছৰ পিছতো আজি আমি তামোলপুৰবাসীয়ে আজি কলেজখন পাব সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ 1984 চনত স্থাপন হোৱা এই তামোলপুৰ মহাবিদ্যালয় এই অঞ্চলৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, কাৰণ আমি ইমান বছৰেদি তামোলপুৰ অঞ্চলবাসীয়ে এখন প্ৰভিঞ্চিয়েলাইজ কলেজ পোৱাৰ সক্ষমতা হোৱা নাছিল। আৰু আজি সুদীৰ্ঘ 39 বছৰ পিছত আমি এই কলেজখন আমি প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কথাটো যোৱা 28 তাৰিখত আমি BTC চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে। সেইকাৰণে আমি তামোলপুৰবাসী আমি ৰাইজৰ হৈ তথা আমাৰ জিবিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ মুখ্যতঃ বিটিআৰ প্ৰধান প্ৰমোদ বৰদেৱক আমি স্বীকাৰ কৰিব লাগিব। তেখেতৰ দক্ষতাপূৰ্ণ সেই নেতৃত্বৰ কাৰণে এইটো সম্ভৱ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ বিটিআৰ চুক্তিৰ 6.3 যিটো দফা, সেই দফাৰ কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ অসমৰ ডাইনামিক লিডাৰ বা ডাইনামিক যিটো নেতৃত্ব, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কাৰণে এয়া সম্ভৱ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যিসকলৰ ইতিমধ্যে পষ্ট হৈছে, কিন্তু একৰ্ডিং টু যিটো এক্ট, সেই এক্ট মতে আমাৰ কিছু পষ্ট থাকি গৈছে, বিশেষকৈ মেজৰৰ কৰ্চৰ ক্ষেত্ৰত বড়ো আৰু অসমীয়াত, ঠিক তেনেকৈ কিছুমান ছাবজেক্টত ৰৈ গৈছে। আৰু সেই ক্ৰাইটেৰিয়া মতে যিখিনি কৰিব লগা আছে তেওঁলোকৰ পষ্টটো যাতে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বৰদেৱ আৰু তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত নিশ্চয় এইটো সমাধান কৰাটো সম্ভৱ হ'ব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। আজি আমি অতিকৈ আনন্দিত হৈছোঁ। এইকাৰণে আনন্দিত হৈছোঁ, আমাৰ তামোলপুৰবাসী যিখিনি আমাৰ গুণী জ্ঞানী ব্যক্তিসকল 4 আগষ্ট 1984 চনতে এই তামোলপুৰ মহাবিদ্যালয়খন স্থাপন কৰিছিল। বহুত কষ্ট কৰি কলেজখন স্থাপন কৰা বুলি মোৰ যিখিনি অভিজ্ঞতা বা মই যিখিনি এই কলেজৰ লগত জড়িত হৈছোঁ মই গম পাইছোঁ। আৰু এইখিনি কথা মই গম পাই মই হাৰে হাৰে মনত এটা দুখ পাইছিলোঁ, কাৰণ তামোলপুৰ সমষ্টিত এখনো প্ৰভিঞ্চিয়েলাইজ কলেজ নাছিলে। গতিকে আজি আমাৰ বিটিআৰ চুক্তিৰ 6.3 দফা সেই অনুযায়ী আমাৰ তামোলপুৰ জিলাত তথা তামোলপুৰ সমষ্টিত আমি একেলগে দুখন কলেজ পাবলৈ সক্ষম হৈছোঁ। আৰু এই সক্ষম হোৱাৰ এই শুভ মুহূৰ্তত মই প্ৰথমতে আমাৰ BTCৰ ডাইনামিক চিফ তথা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। দ্বিতীয়তে আমাৰ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তাৰ লগে লগে আমি তামোলপুৰ মহাবিদ্যালয়ৰ তৰফৰ পৰাই আমাৰ যিখিনি চুক্তিকাৰী গোট NDFB কিচাৰিকা ফেকশ্যন আৰু বড়ো সাহিত্য সভা, অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি দীপেন বড়ো সাপেক্ষে সমূহ নেতৃবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু আমি এই চেগতে আমাৰ মহাবিদ্যালয়ৰ যিমানখিনি শিক্ষক বা কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ হ'ল তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ। আৰু যিসকলৰ ৰৈ গৈছে কিবা কাৰণত তেওঁলোকৰ কাৰণে আমি একেলগে লাগি তেওঁলোকৰ পষ্টবিলাক প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিবলগীয়া থকা বুলি মই ভাবিছোঁ। আৰু নিশ্চয় তেওঁলোকৰ কাৰণে আমি কাম কৰি যাম। আৰু আমাৰ তামোলপুৰবাসী সমূহ ৰাইজক যিখিনি ব্যক্তিয়ে আমাৰ মহাবিদ্যালয় স্থাপনৰ লগত জড়িত হৈ আছিল তেখেত সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1984 চনৰ পৰা আমি খাটি থাকি আজি আমাৰ শুভ দিন অহা বুলি ক'ব পাৰোঁ যে বিটিআৰ চৰকাৰে হওক বাহিৰে হওক গতিকে আমাক কলেজখন চৰকাৰীকৰণ কৰিলে। গতিকে তাৰ বাবে আমি বিটিআৰ
চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মোৰ ক'বলগীয়া বৰ বিশেষ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ।